السلام عليكم ورحمة الله وبركاته. الحمد لله الذي كفى وسلام على عباده الذين اصطفى أما بعد فقد قال الله تعالى في كلامه المجيد والفرقان الحميد ما لهذا الكتاب لا يغادر صغيرة ولا كبيرة إلا أحصاها وقال الله تعالى في موضع آخر إن الحسنات يذهبن السيئات. قال النبي صلى الله عليه وسلم أحب العرب للثلاث لأني عربي والقرآن عربي ولسان أهل الجنة عربي. শ্রদ্ধার আজি এই বাবরকত মজলিছৰ সভাপতিৰ পদ অলংকৃত কৰি থকা হজরত মৌলানা শাহাবুদ্দিন সাহেব আল কাসিমি দামাত বারাকাতুহুম শাহ মিলন দারুল উলুম বাতিপুরিয়া মাদ্রাসার মুহতামিম তথা মুখ্য পরিচালক হজরত মৌলানা আব্দুল মালিক সাহেব দামাত বারাকাতুহুল আলিয়া, মই প্ৰথমবাৰলৈ চকুৰ চিনাকি চকুৰে দেখিছোঁ, তেখেতসকল পদবী মই নাজানো। জনাব কৰুণাকান্ত হুজুৰী আৰু নিৰঞ্জন বৰা ডাঙৰীয়ালৈ মই প্ৰণাম জনাইছোঁ। আৰু বিজ্ঞ ওলামাই কেৰাম, মোৰ জ্যেষ্ঠসকল, আই মাতৃসকল, কণ কণ মানৱ সম্পদ ছাত্ৰ ছাত্ৰীসকল, মাইকৰ শব্দ যিমান দূৰলৈকে গৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীলৈ মোৰ চালাম আৰু প্ৰণাম জনাই চমু বক্তব্য হিচাপে দুই চাৰিটা কথা আমি আলোচনা কৰিম। মইতো অহা নাই নিজে মোক বাৰু আনিলে কোনে, মইতো হোৱা নাই নিজে মোক বাৰু হোৱালে কোনে, আছে আৰু নাইৰে দুভাগ কৰি মোক বাৰু সজিলে কোনে, প্ৰেমৰ নিয়াসত পাতনি মেলি যৱনিকা আঁৰত লুকাই থাকি সেই মোৰ প্ৰেমৰ সখী কৈ যোৱা মোক এবাৰ কানে কানে। সাহিত্য সংস্কৃতি সাধনা মঞ্চ আয়োজন কৰা আজানপীৰ ইছলামী ফাউণ্ডেশ্যন মৌখিয়াস্থিত ভৱন ও পুথিভঁৰাল নিৰ্মাণৰ উদ্দেশ্যে আয়োজন কৰা দুদিনীয়া কাৰ্যসূচীৰ আজি বোধ কৰি শেষৰ কাৰ্যসূচী। এই অনুষ্ঠানত মোৰ নিচিনা এজন দুৰ্বল, মোৰ নিচিনা এজন কম ইলিম কম শিক্ষিত ছাত্ৰক মাতি আনি সাহিত্য নিচিনা এক পবিত্ৰ অনুষ্ঠানত জড়িত হৈ থকা, সাহিত্য শব্দটো জড়িত হৈ থকা এক পবিত্ৰ অনুষ্ঠানত মোৰ দ্বাৰা দুই চাৰিটা কথা আলোচনা কৰা, মই নিজকে সেই ধৃষ্টতা মোৰ নাই। তথাপিও ডাঙৰৰ হুকুম পালনাৰ্থে মই দুই চাৰিটা কথা আমি আলোচনা কৰিম। কোৰআন আৰু আহাদিছে মুবাৰকাৰ বিশ্লেষণ কৰা তেনেকুৱা মোৰ ইলিম নাই, জাতিৰ কোনো মোৰ পৰা অৱদান নাই, জাতিৰ হকে কথা ক'ম। হজরত মৌলানা মৰহুম মনসুৰ চাহাব ৰহমতুল্লাহ আলাইহিৰ বিষয়েও মোৰ বহুত বেছি জ্ঞান নাই, তথাপিও তেখেতৰ প্ৰতি অগাধ ভক্তি আৰু মৰম, তেখেতৰ প্ৰতি অগাধ ভক্তি আৰু মৰমে মোক টানি আনিলে। মহতৰম জামাত চাহিবান, মই মানুহ ইতৰ প্ৰাণীতকৈ কিছু পৃথক, গছ তৰুণতাতকৈ মই পৃথক। মই মানুহ, মই হেনো মানুহ, মই এজন স্বাভিমানী অসমীয়া, মই থলগিৰি অসমীয়া, মই ভূমিপুত্ৰ তাত নিসন্দেহ। বুকুত মই হাত থৈ কম মই এজন গৌৰৱী অসমীয়া। স্বদেশ আৰু স্বজাতিৰ হকে একো মই কৰিব নোৱাৰিলেও মোৰ চবতকৈ ডাঙৰ গৌৰৱৰ বিষয়টো হৈছে ৰংঘৰৰ বাকৰিত মই জীয়াই থকা মই এজন কণমানি অসমীয়া ল'ৰা। আজি বৰ্তমান দেশৰ পৰিস্থিতি, বৰ্তমান মানুহৰ চিন্তাধাৰা, বৰ্তমান মানুহৰ যি আৱেগ অনুভূতি, এই সন্দৰ্ভত মই এটা হদিছ সৰুকৈ পাঠ কৰি বাকীলৈ বাগৰিব বিচাৰিছোঁ। মছনদে আহমদৰ এটি হদিছ, আমালুকুম উম্মালুকুম, তোমালোকৰ কৰ্মৰাজিয়েই তোমালোকৰ নেতা নিৰ্বাচন কৰিব, তোমালোকৰ কৰ্মৰাজিয়েই তোমালোকৰ নেতা নিৰ্বাচন কৰিব। আজি আমি ইছলামিক কলা কৃষ্টি
মহম্মদী সংস্কৃতি, তাৰমানে মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত, মহম্মদী কলা কৃষ্টি সংস্কৃতি আমি পাহৰি পেলাইছোঁ, যাৰ কাৰণে মই নিজে অসমীয়া বুলি আকৌ দ্বিতীয় পৰিচয় দিবলগীয়া হৈছে। আজি মানুহ হিচাপে চলি যাবৰ কাৰণে হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি আদৰ্শ, তেখেতৰ যি সংস্কৃতি, এই সংস্কৃতিৰ পৰা আমি বহু নিলগত গুচি যোৱাৰ বাবে আমি নিজৰ পৰিচয়টো অসমীয়া বুলি দিবলৈ এক অনুষ্ঠান পাতিবলগীয়া হয় মাজে মাজে। মই থলগিৰি অসমীয়া, মই ভূমিপুত্ৰ, মই এই আই অসমীৰ বুকুত জীয়াই থকা মই এজন সন্তান, এই হিচাপে দ্বিতীয়বাৰ পৰিচয় দিব লাগে। মোৰ জন্মত পৰিচয় নোপোৱা হৈ গৈছে। ইয়াৰ কাৰণ এটাই, হজৰত মুহাম্মদুৰ ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বহুত পূৰ্বতেই কৈ গৈছে, তোমালোকৰ আমল, দৈনন্দিন কাৰ্যসূচী, দৈনন্দিন কৰ্মৰাজিয়ে তোমালোকক শাসন কৰা ব্যক্তিসকলৰ সৃষ্টি হ'ব। আমালুকুম উম্মালুকুম। সেইকাৰণে আমি দূৰৰ পৰাই এই কথাটো কওঁ, আমি নাই পোৱা, আমি কষ্টত আছোঁ, আমাৰ ওপৰত হেন চকু, আমাৰ ওপৰত কাৰোবাৰ চকু চৰহাৰ চকু, এইটো কাৰোবাক দুখ দি লাভ নাই। নিজক এবাৰ পঢ়োঁ, নিজক খুচৰি চাওঁ, আমাৰ আখলাক আৰু আদত, আমাৰ কলা কৃষ্টি, আমাৰ সংস্কৃতিক যদি আমি জীয়াই ৰাখোঁ, তেনেহ'লে কাৰো চকুত চৰহা হিচাপে আমি নিজক পৰিচয় দিবলগীয়া নহ'ব, কাৰো আমি চকুত আহি নাযাম।